তুমি লাগিলে ছোৱালীয়ে হোৱা বা কোনোবা বোৱাৰীয়ে হোৱা এই ভিডিঅ'টো চাই যাবা। এজন ল'ৰাই কৈছিলে তাৰ পত্নীয়ে হেনো তাক সন্মান নকৰে, বহুত বেয়াকে কথা কয়, তাতে সি বাহিৰত থাকে, তাই যিটো বিচাৰে সেইটোৱে দিয়ে, কিন্তু তাই তাক সন্মান নকৰে, গুৰুত্ব নিদিয়ে, স্বামী বুলিও নাভাবে। সকলো ছোৱালীকে মই এটা কথা ক'ব বিচাৰো, জীৱনত লাগিলে তুমি যিমানেই ছাকচেছ হৈ নোযোৱা কিয়, তুমি লাগিলে যিয়ে নোহোৱা কিয়, নিজৰ স্বামীজনক সদায় সন্মান কৰিবা, নিজৰ স্বামীজনক সদায় মৰম কৰিবা, নিজৰ স্বামীজনক সদায় গুৰুত্ব দিবা। কাৰণ তুমি হয়তো আজি তেওঁৰ মূল্য বুজি পোৱা নাই, যেতিয়া বুজি পাবা তেতিয়ালৈকে দেৰি হৈ যাব। স্বামী অবিহনে এই পৃথিৱীত জীয়াই থকাটো বহুত কঠিন। স্বামী অবিহনে জীৱনটো অন্ধকাৰ। যিমান সোনকালে বুজি পাবা তোমাৰ বাবে সিমানে ভাল হ'ব। আজি তুমি তেওঁক হয়তো গালি দিছা, তেওঁক হয়তো বেয়া ব্যৱহাৰ কৰিছা, তেওঁক হয়তো অৱহেলা কৰিছা, কিন্তু এটা কথা মনত ৰাখিবা, যিদিনাখন তোমাৰ জীৱনৰ পৰা সেই স্বামীজন নোহোৱা হৈ যাব, সেইদিনাখন তুমি অনুভৱ কৰিব পাৰিবা যে এজন স্বামীৰ মূল্য কিমান। মোৰ কথাখিনি যদি তোমাৰ বিশ্বাস হোৱা নাই, তেতিয়াহ'লে তুমি এজনী বিধৱা মহিলাৰ সৈতে বা এজনী ডিভোৰ্চী মহিলাৰ সৈতে খন্তেক সময় বহি তেওঁলোকৰ মানসিক যিটো কষ্ট, মানসিক যিটো দুখ, সেইটো প্ৰকাশ কৰিব দিয়া আৰু তুমি কেৱল শুনি থাকা। আৰু তাৰ পাছত যদি এইটো তোমাৰ অনুভৱ নহয় যে তুমি তোমাৰ স্বামীক বহুত বেয়া ব্যৱহাৰ কৰিছা, তুমি তোমাৰ স্বামীক বেসন্মান কৰিছা, এই কথাবোৰ যদি তোমাৰ অনুভৱ নহয়, তেওঁক ক্ষমা খুজিব যদি তোমাৰ মন নাযায়, তেতিয়াহ'লে তুমি মোক আহি এবাৰ ক'বা আৰু মই মোৰ নাম সলনি কৰি দিম। ধন্যবাদ।